ধৰি আপুনি ইয়াৰ কাম কাজ পৰ্যবেক্ষণ কৰিছে, কিমান শতাংশ আগবাঢ়িছে? আমাৰ ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশন ইয়াত আমাৰ হৈ আছে, কাম কাজ চলি আছে, আচলতে লাইখুটা স্থাপন কৰা দিনাৰ পৰাই ইয়াত আমাৰ গোটেই সমিতিখনে, মূল সমিতি, চাব সমিতি চবেই যুদ্ধকালীন প্ৰস্তুতিৰে কাম কাজ কৰি আছে। আৰু আপোনালোকে দেখিছে যে আন জেগাত বিহুৰ আগতে ইমানখিনি কাম আগ নেবাঢ়ে, আমাৰ ইয়াত আগবাঢ়িছে এইকাৰণে যে খুবেই উৎসাহিত সকলো, যে আমাৰ তেজপুৰ জিলা বা জামুগুৰি অঞ্চলৰ সকলো মানুহেই অকল যে শংকৰ সংঘৰে মানুহ নহয়, ইয়াৰ আমাৰ অভ্যৰ্থনা সমিতিখনত সকলো সমাজৰ মানুহ আছে। সকলোৱে ইমান উৎসাহেৰে কাম কাজত জড়িত হৈছে, আমিতো ভাবিছোঁ যে জানুৱাৰীৰ ভিতৰত আমি কাম সম্পূৰ্ণ কৰি পেলাব পাৰিম। ৬ তাৰিখৰ পৰা হ'ব, সম্পূৰ্ণ কাম কাজ হৈ যাব। আৰু ইয়াত কেনেধৰণে আপোনালোকে দেখিছে যে চোৱা গছ, বাঁহ, খেৰৰে নিৰ্মাণ কাৰ্য চলি আছে। ৰাস্তা পদূলি আন জেগাত ক'ৰবাত আমাৰ অসুবিধাও পাইছিলে, এতিয়া ইয়াত 7টা ৰাস্তা, এণ্ট্ৰি 7টা ৰাস্তা, ওলোৱাসমূহ 7টা ৰাস্তাই হ'ব, গতিকে অসুবিধা তেনেকৈ নহ'ব। পাৰ্কিং প্লেছো আমাৰ যথেষ্টখিনি সুবিধাৰ তেনেকৈ কৰা হৈছে। আৰু আমাৰ যিখিনি খাদ্য সামগ্ৰী বা কেনেধৰণে আমি যদিও ক'ৰবাত আমি দেখিছোঁ যে 200 চৌকা আমি 300ৰ ওপৰ কৰিবলৈ লৈছোঁ। গতিকে ইয়াৰ ব্যৱস্থাপনাত যিখিনি আছে, খাদ্য কমিটিত যিখিনি আছে, ৰন্ধন প্ৰকৰণ বা স্বেচ্ছাসেৱক বাহিনীত যিখিনি আছে, সকলোৱে প্ৰদৰ্শনীৰ পৰা আৰম্ভ কৰি প্ৰতিখন কমিটিয়ে খুব নিষ্ঠা আৰু সততাৰে কাম কাজ কৰিছে, সেৱাৰ মনোবৃত্তিৰে কাম কাজ কৰিছে। সেইকাৰণে সুচাৰুৰূপে সকলো কাম হৈছে আৰু আমি নিৰ্দিষ্ট সময়তকৈ আগতে গোটেইখিনি সম্পূৰ্ণ কৰি উলিয়াই পেলাব পাৰিম বুলি আমাৰ এটা বিশ্বাস জন্মিছে। গতিকে মইতো ভাবোঁ, আশা কৰোঁ, আমি সকলোৱে মিলিজুলি আমাৰ যিটো বিভিন্ন ইয়াত পন্থাৰ মানুহ আছে বা সকলো বিভিন্ন অঞ্চলৰ মানুহ আছে, বিভিন্ন জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ মানুহ আছে, যে সকলোৱে মিলিজুলি গুৰুজনাৰ এই আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ এই অধিৱেশনখন সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে যি এক সপোন লৈ কাম কৰিছে, সি যেন বাস্তৱত ৰূপায়িত হ'ব, মই তেনেধৰণৰ বিশ্বাস এটা মোৰ মনত জন্মিছে। আৰু সেইকাৰণে ময়ো দেখিছোঁ যথেষ্ট উৎসাহেৰে ইয়াত জড়িত হৈ পৰিছোঁ। সঁহাৰি মানুহৰ ভাল, গতিকে প্ৰায় সদায় আহিবলৈ, সদায় থাকিবলৈ মন যোৱাৰ নিচিনা হৈছে। ইপিনে আগত আছে নিৰ্বাচন, কথাটো পাহৰিয়ে গৈছোঁ যে প্ৰায়ৰিটি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনতে দিছোঁ। গতিকে ইয়াত আমি সকলোৱে মিলিজুলি জঁপিয়াই পৰিছোঁ আৰু ইয়াত আহি ভাল লাগে, চাই ভাল লাগে, কথা বতৰা পাতি ভাল লাগে। ইয়াত সোমালে কেনেকৈনো ৪-৫ ঘণ্টা পাৰ হৈ যায় গমকে পোৱা নাযায়। গতিকে খুব সুন্দৰ পৰিৱেশ, মানুহৰ সদিচ্ছা আন্তৰিকতা সাংঘাতিক ধৰণে আছে আৰু মানুহ উৎসাহেৰে সকলোৱে আতিথ্যৰ কাৰণে সাজু হৈ আছে। আহিবলৈ মানুহে প্লেনিং কৰি আছে, আমাৰ ইয়াত অভ্যৰ্থনা কৰিবৰ কাৰণে সাজু হৈ আছে। গতিকে সুন্দৰ অধিৱেশন হ'ব আৰু আজি গুৰু আসন প্ৰতিষ্ঠাই ইয়াত আৰু উৎসাহিত কৰিব, আৰু গতি ত্বৰান্বিত কৰিব কাম কাজৰ কাৰণে। মই আশা কৰোঁ সৰ্বাংগ সুন্দৰ এখন ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন জামুগুৰিত অনুষ্ঠিত হ'ব।